প্ৰশ্ন, শতিকাৰ ঈশ্বৰৰ অস্তিত্ব আছে নেকি? উত্তৰ, প্ৰথম বিন্দু, আছে। আৰু ঈশ্বৰ সত্য। 1 ফেব্ৰুৱাৰী 2005। আমিও জানো যে ঈশ্বৰৰ পুত্ৰ আহিছে আৰু তেওঁ আমাৰ বুদ্ধি দিছে যাতে আমি সেইজনক জানিব পাৰো যিজন সত্য। আমি সত্য ঈশ্বৰত আছো, তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টত। এইজনেই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। ৰোমিঅ 3:4। নহয়, ঈশ্বৰ সত্য আৰু মানুহ সকলে মিছা যেন। লিখিত আছে, তুমি তোমাৰ বাক্যত ধাৰ্মিকতা প্ৰাপ্ত হবা আৰু বিচাৰকালত জয়ী হবা। দ্বিতীয় বিন্দু, ঈশ্বৰৰ সত্তা আৰু প্ৰকৃত ৰূপ আছে। হিব্ৰু 1:3। তেওঁ ঈশ্বৰৰ মহিমাৰ জ্যোতি আৰু তেওঁৰ সত্তাৰ নিখুঁত প্ৰতিচ্ছবি। তেওঁ নিজৰ শক্তিৰ বাক্যৰ দ্বাৰা সকলো বস্তু ধৰি ৰাখিছে। মানুহৰ পাপ ধুই পেলোৱাৰ পিছত তেওঁ ওপৰৰ মহান ঈশ্বৰৰ সোঁফালে বহি থাকিল। 1 ফেব্ৰুৱাৰী 2003। প্ৰিয় ভাইসকল, আমি এতিয়া ঈশ্বৰৰ সন্তান, কিন্তু আমি ভৱিষ্যতে কেনেকুৱা হ'ম সেইটো এতিয়াও প্ৰকাশ পোৱা নাই। কিন্তু আমি জানো, যেতিয়া তেওঁ প্ৰকট হ'ব, আমি তেওঁৰ দৰে হ'ম, কাৰণ আমি তেওঁক যথাযথ ৰূপত দেখিম। তৃতীয় বিন্দু, ঈশ্বৰৰ নিজস্ব প্ৰতিচ্ছবি আছে। উৎপত্তি 1:27। ঈশ্বৰে মানুহক নিজৰ প্ৰতিচ্ছবি অনুসৰি সৃষ্টি কৰিলে, তেওঁলোকক পুৰুষ আৰু মহিলা হিচাপে সৃষ্টি কৰিলে। চতুৰ্থ বিন্দু, ঈশ্বৰ বাস্তৱিকভাৱে বিদ্যমান, জীৱিত আৰু সত্য ঈশ্বৰ। জেৰেমিয়া 10:10। কিন্তু প্ৰভু সত্য ঈশ্বৰ, তেওঁ জীৱিত ঈশ্বৰ আৰু অনন্তৰাজ। তেওঁৰ ক্ৰোধৰ দ্বাৰা পৃথিৱী কঁপি উঠে আৰু জাতিসমূহ তেওঁৰ ক্ৰোধ সহিব নোৱাৰে। 1 ফেব্ৰুৱাৰী থেছালোনিকা 1:9। কাৰণ তেওঁলোকে নিজে কৈছে যে আমি আপোনালোকৰ ওচৰলৈ কেনেকৈ আহিলো, আৰু আপোনালোকে কেনেকৈ মূৰ্তিপূজাত্মক ধৰ্ম ত্যাগ কৰি জীৱিত আৰু সত্য ঈশ্বৰৰ ওচৰলৈ আহি তেওঁক সেৱা কৰিবলৈ আগবাঢ়িল।